নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনালোঁ। যিসকলে নেকি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আজি ৰেচিপিটো কি ৰেচিপি আনি আছোঁ দেখুৱাই আছোঁ আৰু চাই থাকক ভিডিঅ'টো আগলৈ। আৰু মানে আজি যোনটো নেকি ৰেচিপি হ'ব সেইটো হ'ব মানে ৰঙালাওৰ লগত মুৰ্গী মাংস। কোনে কোনে এনেকুৱাকৈ বনাই খাইছে কমেণ্ট কৰি জনাবচোন। আৰু মানে ৰঙালাওটো এইটো দেই, আৰু ৰঙালাওটো মানে কোনোবাই এনেকৈ কাটে, কিন্তু কোনোবাই ভাঙি খায় মানে, আৰু কোনে কোনে কাটি খায় কোনে কোনে ভাঙি খায়, এইটো মানে কমেণ্টত জনাবচোন। আমি মানে ভাঙিয়ে খাওঁ, সেইটো কাৰণে এতিয়া মানে ইয়াত মাৰিম। ডাইৰেক্ট ভাঙি দিলোঁ আৰু নাই ইমানটো একেবাৰে বনাবি নাই কল আৰু ন, এইটো ফাটিলে হৈ যাব, এতিয়া কাটিব পাৰে ন। দেখালোঁ যোনটো নেকি ৰঙালাওটো ভাঙি দিলোঁ, এতিয়া মায়ে মানে এইটো কাটি ল'ব আৰু এইপিনে মছলাটো ৰেডি হৈ আছে। এইপিনে মছলাটো কি কি দিছে মানে মই কৈ দি আছোঁ। মানে ইয়াত মছলাটো কৰি আছোঁ পিঁয়াজ, জিৰা, তাৰপিছত ধনিয়া, তাৰপিছত ৰান্ধনি সচ, গোলমৰিচ, এইখিনিয়ে আছে আৰু মায়ে এতিয়া ৰঙালাওটো কাটি আছে, আমাৰ মাক দেখা দি আছোঁ। ৰঙালাওটো কাটা হ'ল আৰু এতিয়া মায়ে মানে এইটো ৰঙালাওটো ধুব, ধুবলৈ কাৰণে কিবা কৰি আছে। আৰু এইখিনি মছলাও পিছা হ'ল, মছলাটোত অকণ পানী দি আছে। আৰু এইটো আমাৰ বেবী কামদান, বহুত দিন হৈছে দেখুওৱা নাই। বেবী কামদান ইয়াতে আছে। বেবী কামদান কি গান গাই আছে একবাৰ গাই শুনাই দেচোন, গাই শুনাই দে আকৌ। কি পইচা কেৰাহীটো মায়ে দি দিলে, দি পিনি এইখিনি তেলো দিছে। মানে ইয়াত তেলটো অকণ সৰহকৈ লাগিব। আৰু এইখিনি পিঁয়াজটো কাটি থোৱা আছে। এতিয়া মায়ে মানে এইটো কি কৈছে মাংসটো ধুই আছে, ৰঙালাওটো ধোৱা হ'ল। মই এটা এটাকৈ ধুনীয়াকৈ দেখাই যাম কেনেকৈ ৰঙালাও আৰু মাংস বনোৱা হয়। আৰু বন্ধুসকল এইখিনি তেলটো গৰম হৈ গ'ল, পিঁয়াজটো ঢালি দিয়া আছে মায়ে, পিঁয়াজটো দিলে চেপি পিনি মাংসটো ইয়াত দি দিলে। আৰু এইখিনি এতিয়া ৰঙালাওটো আছে, আৰু এতিয়া নাই মানে ইয়াত এডবিলাক নিমখ মই ধুনীয়াকৈ দেখাই দিম। আৰু এইখিনি মানে হালধি হালধিও দিয়া হয়। মানে মই দেখাই দি আছোঁ, এইটো চাওক আমাৰ মাছ। আৰু মানে এইটো ধুনীয়াকৈ মানে মাংসই নিমখে হালধিয়ে পিঁয়াজে ধুনীয়াকৈ মিলাই আছে এতিয়া। আৰু মানে বন্ধুসকল সকলো মিলাই পিনি মায়ে এইটোক ধুনীয়াকৈ কভাৰ কৰি দিলে অকণমান দেৰিৰ কাৰণে। মায়ে এইটো কিমান দেৰিৰ কাৰণে ঢাকি দিছে আপুনি? অলপ ভাজি হ'ব, তেতিয়া ৰঙালাও দি মছলা দি খুলি চেক কৰিব। আৰু এতিয়া মাংসটোত পানী এৰিছে চাওক। পানী দিছিলে নেকি মা? মানে যোনটো নেকি পানী দি চেপি ঢালিছিলে যে, ঢলাৰ পিছতো মানে ইয়াত তেলো দিয়া হৈছিলে। মাংসৰো তেল ওলাব, আৰু যোনটো নেকি পানী আছে মানে মাংসত, সেই পানীখিনি মানে ওলাই আহিব। তাৰপিছত মানে এইটো ভাজা হ'ব নে কি মা? চাওকচোন পানীবিলাক ধুনীয়াকৈ ওলাইছে। দেখাই আছোঁ ভিডিঅ'টো আগলৈ চাই থাকিবচোন, একদম এক্সট্ৰা প্ৰচেছটো। বন্ধুসকল এতিয়া আকৌ দেখাই আছোঁ চাবলৈ। প্ৰায় ভাজা হ'ল, তাৰপিছত পানীটো নাইকিয়া হ'ল। এতিয়া মানে পূৰা তেলখিনি ওলাই আছে মাংসৰো, আৰু ইয়াত তেল দিয়াও হৈছিলে মানে চাই থকচোন, দেখাই আছে। আৰু এতিয়া মানে মছলা দিব হ'ল নেকি মা? হা অঁ, এতিয়া মানে এইটো ৰঙালাওটো ইয়াত দি দিয়া হৈছে। এইখিনি মছলাটোও দিলে চাওক। আৰু এইখিনি মছলাটো চাওক ধুনীয়াকৈ ঢাকনিৰ পৰা ওলাই দি আছে।
ইয়াত আছে অকণ পানী দি পিনি কিবা কৰি দিয়ক পিছত আৰু এইখিনি মছলা দি পিনি ধুনীয়াকৈ অলপ পালক কৰি দিয়া কি ধুনীয়াকৈ পচন মানে মিলাই আছে মানে মাংসটো আৰু ৰঙালাও মছলা এক লগত চাওকচোন এতিয়া হৈ গ'ল এতিয়া কি কৰিব এতিয়া মানে গেছৰ ফ্লেমটো কমাই দিয়া হৈছে চাওকচোন গেছৰ ফ্লেমটো পূৰা মানে মিলাই দিছে মিলাই পিনি এতিয়া মানে এনেকৈ অকণ দেৰি থ'ব লাগিব নেকি ঢাকনি মাৰিব মানে এতিয়া ঢাকনিটো নেমাৰে মানে ঢাকনি যদি মাৰা হয় মানে ৰঙালাওখিনি মানে মায়ে কৈছে মানে গলি যাব যদি ঢাকনি মাৰি দিওঁ মানে ৰঙালাওটো যদি গলি যায় তেতিয়া মানে বস্তুটো মানে এই ৰঙালাও হালোৱা টাইপ হৈ যাব মানে আৰু মানে এনেকৈ মানে অপেনকৈ মানে ইয়াক ভাজিব মানে বিনা ঢাকনিতে ইয়াক ঠিকছে ভাজি ল'ব নেকি আৰু ঢাকনি মাৰি দিলে কি হ'ব কৈ দিয়ক গলি যাব ভাঙি যাব তেতিয়া লৰাবলৈ দিগদাৰ হয় মানে যদি এইটো ঢাকনি কৰি দিয়ে মানে তেতিয়াহ'লে ৰঙালাওখিনি মানে গলি যাব আৰু গলি যোৱাৰ পিছত হিলাবলৈ মানে ডিষ্টাৰ্ব হয় সেইটোৱে কৈছে আৰু চাওকচোন এতিয়া মানে মায়ে ইয়াক ধুনীয়াকৈ একবাৰ আগত যোৱা এক ৰাউণ্ড ঘূৰাই দিছে আৰু এতিয়া মানে মা কি কৈছিলে ৰঙালাওটো এনেকৈ ভাজিলে মানে গলি নাযায় নে আৰু মানে বন্ধুসকল অকণ মানে বাহিৰা চাউণ্ড আহি আছে বাহিৰা চাউণ্ডটো অহাৰ কাৰণটো হ'ল মানে বৰষুণ দি আছে আমাৰ ইয়াত বৰষুণ দি আছে দেখাই আছোঁ বৰষুণটো চাব দেই আৰু এইখিনি এইটো ট্ৰেইন গৈ আছে ট্ৰেইন গ'ল গুৱাহাটী ট্ৰেইন গ'ল আৰু এইখিনি মানে এইটো চাওক না ৰাতি বৰষুণ কেনে দি আছে চাইছেনে সেইটো কাৰণে মানে অকণমান বাহিৰা চাউণ্ড আহিছে বাহিৰা চাউণ্ডটো মানে অকণ ইগন'ৰ কৰি দিব বন্ধুসকল মানে যিহেতু মানে মই ভিডিঅ'টো মানে ঘৰৰ পৰা বনাইছোঁ তো আমাৰ মায়ে কেনেকৈ বনাই মানে সেইটো খাই জনাম চাবচোন মানে এতিয়া প্ৰায় ভাজা হ'ল আৰু নেকি মা এতিয়া ইয়াত পানী দিব আৰু এইখিনি মছলা পানী আছে এইটো দি দিব পানীটো কৰি দি আছে আৰু এতিয়া এইখিনি এইটো গৰম মছলা আহি গ'ল গৰম মছলাটো পিছতহে দিব নেকি মা নমোৱা টাইমত দিব মানে এইটো জোলটো মা পূৰা শুকাব লাগিব নে দেখাই দি আছোঁ ৰ'ব 5 minutes later ফাইনেলি বন্ধুসকল আহি গ'ল থালিত এইখিনি ৰঙালাও আৰু মাংস আৰু এইখিনি মায়ে শাক এটা ভাজি কৰিছিলে এতিয়া মই মানে খাই দেখাওঁ দেই খাই টেষ্টটো জনাম কেনেকুৱা হৈছে আৰু এইখিনি আমাৰ বেবী কাম ডাউন খাই আছে আৰু এইখিনি দেউতাও ল'লে মাও ল'লে চাওকচোন খাই পিনি ৰিভিউটো দি আছে মা মজা আছে সত্যি পুচকি কেনে লৈছা ভাল লাগিছে না মজা হৈছে এটা বাবাই লৈছে মানে খাই পিনি জনাব দেই কেনেকুৱা হৈছে ভাল হৈছে না